বাপতি সাহোন ৰঙালী বিহু কাটিবলৈ সাজু এতিয়া ৰাজ্যবাসী গাঁৱৰ জীয়ৰী বোৱাৰী ব্যস্ত তাঁতশালত সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা গড়েশ্বৰৰ সমীপৱৰ্তী গাছবাৰী হাইস্কুল খেলপথাৰতো আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা ১৫০ শতাধিক কণ শিশু আৰু যুৱতীয়ে বিহু নাচ আৰু বিহুৰ বাদ্য প্ৰশিক্ষণ গ্ৰহণ কৰিছে এই কৰ্মশালাত গাছবাৰী আঞ্চলিক নাৰী সজাগতা সমিতিৰ উদ্যোগত ৭ দিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে প্ৰশিক্ষক হিৰণময় কলিতা আৰু ৰাজু বৰুৱাই নমস্কাৰ হয় গাছবাৰী আঞ্চলিক নাৰী সজাগতা সমিতিৰ উদ্যোগত ৭ দিনীয়া বিহু কৰ্মশালাৰ আয়োজন কৰিছে তেওঁলোকে ১২ মাৰ্চৰ পৰা অহাকালি অন্তিমটো দিন হ'ব আৰু খুব ভাল লাগিছে প্ৰায় ১৫০ ষ্টুডেণ্ট হোৱা বুলি মই গম পাইছোঁ আৰু গাছবাৰীলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে কৰ্মশালাত শিকাই খুব ভাল লাগিছে তেওঁলোকে খুব ধুনীয়াকৈ আয়ত্ত কৰিছে কি শিকাইছে এতিয়া বিহু নাচসমূহ শিকোৱা হৈছে ভংগীমাবোৰ শিকোৱা হৈছে ঢোলৰ চেও চাপৰ শিকোৱা হৈছে আৰু যি আমাৰ গগনা নাচনীৰ মূল বাদ্য আমাৰ গগনা বজোৱা শিকোৱা হৈছে আমি যোৱা ১২ মাৰ্চৰ পৰা আৰম্ভ হৈছে